আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, মানুহে যদি শুনে মানুহ বেহুচ হৈ যাব। কি বস্তু শুনিলে বেহুচ হৈ যাব মানুহ? তিৰমিজি শৰীফৰ হাদিস হয়, হাদিস নম্বৰ 51। হযরতে আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, হে মোৰ সাহাবাসকল, মই তোমালোকক এনেকুৱা এটা বস্তু নকওঁ নেকি যিটোৰ পৰা আল্লাহ তাবাৰক ওয়া তাআলাই গুনাহসমূহ মাফ কৰি দিয়ে আৰু দৰজাত বুলন্দ কৰি দিয়ে। তেতিয়া সাহাবা রাদিয়াল্লাহু তাআলা আনহুমে ক'লে, ইয়া রাসূলুল্লাহ, নিশ্চয় কওক। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে, নাগাৱাৰীৰ বাवজুদো ভালদৰে ওযু কৰা, মানে বিচৰা নাই তাৰ পিছতো ভালদৰে ওযু কৰা, আৰু মছজিদৰ ফালে বেছি বেছিকৈ খোজ কৰা, নমাজৰ ফালে খোজকাঢ়ি মছজিদত যোৱা, আৰু এক নমাজৰ পিছত দ্বিতীয় নমাজৰ ইন্তজাৰ কৰা। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, এইটো হয় ৰেবাত। ৰেবাতৰ অৰ্থ হ'ল শয়তানৰ লগত যুদ্ধ কৰা, জং কৰা। আল্লাহ তাবাৰক ওয়া তাআলাই আমাক সবক এই হাদিসৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক, যাতে আমি ভালদৰে ওযু কৰিব লাগে, মনে বিচৰাই তাৰ পিছতো ভালদৰে ওযু কৰা, আৰু মছজিদৰ ফালে বেছি বেছি খোজ আগবঢ়োৱা, আৰু এক নমাজৰ পিছত নমাজৰ কাৰণে ইন্তজাৰ কৰা। যদি আমি কৰোঁ যে আল্লাহ তাবাৰক ওয়া তাআলা আমাৰ গুনাহসমূহ মাফ কৰি দিব আৰু দৰজাটো বুলন্দ কৰি দিব। আল্লাহ তাআলা ইয়াৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক। ভাই বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিব। আপুনি যদি শ্বেয়াৰ কৰে, আৰু যদি আপোনাৰ শ্বেয়াৰত যদি আৰু বেলেগ এজন মানুহ যদি তাৰ ওপৰত আমল কৰনেৱালা বনি যায়, তে আপুনি সওয়াবৰ অংশীদাৰ হ'ব। আল্লাহ তাআলা আমলৰ তৌফিক দিয়ক।